ছালত কলা দাগ পৰিছে নেকি? কেনেদৰে আঁতৰ কৰিব ছালত পৰা কলা দাগ? শীতকালত আমি সকলোৱে ৰ'দ লৈ ভাল পাওঁ, কিন্তু দৈনিক এনেকৈ ৰ'দ লোৱাৰ ফলত আমাৰ ছালৰ সাংঘাতিক ক্ষতি হয়। প্ৰখৰ ৰ'দে আমাৰ মুখত কিছুমান কলা দাগৰ সৃষ্টি কৰে, যাক আমি ছানবাৰ্ণ বুলি কওঁ। কিন্তু আমাৰ বহুতে হয়তো নাজানে যে ৰ'দত বহি থকাৰ ফলত হোৱা কলা দাগ ঘৰুৱা উপায়েৰে দূৰ কৰিব পাৰি। নেমু টেঙাৰ ৰস। মুখৰ ওপৰত হোৱা কলা দাগ দূৰ কৰাত সহায় কৰে নেমু টেঙাৰ ৰসে, যিহেতু নেমু টেঙাত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে, যি ছালৰ ওপৰত পৰা কলা দাগ সহজে দূৰ কৰিব পাৰে। ইয়াৰ কাৰণে আমি নিশা নেমু টেঙাৰ ৰসৰ লগত ভিটামিন ই তেল মিহলি কৰি দাগৰ ওপৰত লগাই শুই থাকিব লাগে। দেখিব আপোনাৰ ছাল সুন্দৰ পৰিষ্কাৰ হৈ পৰিছে। বিলাহীৰ ৰস। মুখৰ ওপৰত যদি কলা দাগ অতিৰিক্ত পৰিমাণত হয়, তেন্তে আপুনি বিলাহীৰ ৰস ব্যৱহাৰ কৰিব পাৰে। বিলাহীৰ ৰসে আমাৰ ছালৰ ওপৰত প্ৰাকৃতিক ব্লিচিঙৰ কাম কৰে। দৈনিক বিলাহীৰ ৰস ব্যৱহাৰ কৰিলে ছাল পৰিষ্কাৰ হোৱাৰ লগতে কলা দাগো নোহোৱা হয়। গ্ৰীণ টি। মুখৰ কলা দাগ দূৰ কৰাৰ কাৰণে খুব উপযুক্ত উপাদান হৈছে গ্ৰীণ টি। আমাৰ প্ৰায়ভাগ লোকেই গ্ৰীণ টি পান কৰে, কিন্তু আমি নাজানো যে গ্ৰীণ টিত প্ৰচুৰ পৰিমাণে এণ্টি অক্সিডেণ্ট থাকে, যি আমাৰ ছাল পৰিষ্কাৰ কৰি দাগমুক্ত কৰাত সহায় কৰে। মনত ৰাখিব, এলাৰ্জি থাকিলে এইকেইটা সামগ্ৰী ব্যৱহাৰ কৰাৰ পূৰ্বে বিশেষজ্ঞৰ পৰামৰ্শ লোৱা উচিত। দিছ ইজ ৰিপৰ্ট NDTV।